নমস্কাৰ ৰাইজ, আমাৰ শিৱসাগৰৰ পৰিস্থিতিৰ কথা আপোনালোক সকলোৱে গম পায়েই। আৰু আজি মই এতিয়া আছোঁহি বৰ্তমান আমাৰ স্কুলত, মানে TRB চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত। আৰু মই যিহেতু টাউনতে থাকি গ'লোঁ, মানে মই ৰুমতে থাকি গ'লোঁ, যিহেতু টাউনত বহুত বেছি পানী হৈ গ'ল, সেইকাৰণে ঘৰলৈও মই যাবগৈ নোৱাৰিলোঁ। আৰু ঘৰৰ ওচৰতো এতিয়া হেনো পানী বাঢ়িয়ে আছে। আৰু আমাৰ স্কুলতো এনেকৈ মানুহক অকণমান সুবিধা কৰি দিয়া হৈছে, আৰু যেনেকৈ পাৰি আমি কৰিবলৈ ট্ৰাই কৰিছোঁ। দীপাঞ্জন ছাৰ, মাহমুদ ছাৰ, তেওঁলোকেও বহুত লাগি আছে আচলতে। আৰু ওচৰতে LP স্কুলখনত শিবিৰ পাতি দিছে, তাতো মানুহ আছে। আৰু ইয়াতো আমাৰ দেখিবলৈ পাইছে, ইয়াতো মানুহ ৰাখিবলৈ আমাৰ TRB পৰিয়ালে চেষ্টা চলাইছে পূৰা। আৰু গোটেই মানে মানুহখিনিৰ অৱস্থা দেখি সঁচাকৈ বহুত বেছি বেয়া লাগিছে। কিছুমান অঞ্চলততো মানুহে খাবলৈও পোৱা নাই, এওঁলোকে অন্ততঃ অলপমান হ'লেও কিবা এটা হ'লেও পাইছে। সেয়েহে কালিলৈ ভাবিছোঁ আমি ক'ৰবাত এনেকুৱা জেগাত যাম, আৰু সেয়েহে আমাক আপোনালোকৰ সহায়ৰো অকণমান প্ৰয়োজন হৈছে। যিয়ে যেনেকৈ পাৰে সহায় কৰিব। মই স্ক্ৰীণত নম্বৰটো দিয়েই দিছোঁ, আপোনালোকে খোৱা বস্তুৱেই হওক, পইচাই হওক, যেনেকৈ পাৰে সহায় কৰিব। আমি যিমানখিনি পাৰোঁ নিজে গোটাইছোঁ, কিন্তু সকলো ঠাইলৈ নিজে গোটাই পেলাই মানে ইমান সামৰ্থ্যও আমাৰ ওচৰত নাই এতিয়া বৰ্তমান। সেয়েহে আপোনালোকৰ সহায় বিচাৰি এই ভিডিঅ'টো বনাইছোঁ। ঠিক আছে, নাজানো।